প্ৰিয় উপন্যাসিক কৌশিক নন্দন বৰুৱাৰ ফেচবুকত প্ৰকাশিত এটি ৰাধা কৃষ্ণৰ সম্পূৰ্ণ কাল্পনিক বাৰ্তালাপ আমি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ৰাধা কৃষ্ণৰ কথাৰে। কৃষ্ণ: কোৱা ৰাধা, শৰতৰ এই মধুৰ নিশা তোমাৰ কি ক'বলৈ একো নাই? ৰাধা: বংশীবিহীন বৃন্দাবনত কিহৰ শৰৎ, কিহৰ জোনাক? কৃষ্ণ: আৰু বুকুত সাঁচি থোৱা বৃন্দাবনত? ৰাধা: বুকুৰ উমান পাব পৰাকৈ কাষত আছা জানো তুমি? কৃষ্ণ: আঁতৰিছোঁ বুলি তুমিহে ভাবিছা, মইতো সদায় কাষত, তুমিহে আঁতৰাই পঠাইছা। ৰাধা: তোমাৰ কাষলৈ যোৱাৰ হাবিয়াস মোৰো আছে কানাই, কিন্তু বাট আগচি ধৰে ৰুক্মিণীৰ শিৰৰ সেন্দুৰৰ ৰঙাই। কৃষ্ণ: প্ৰেমৰ মাজত সম্বন্ধক কিয় আনা সদায়? ৰাধা: সম্বন্ধক ভেদি তোমাৰ বুকুলৈ যোৱাৰ যে পথ নাই কানাই। কৃষ্ণ: মোৰ বুকুলৈ অহাৰ কি প্ৰয়োজন তোমাৰ, মোৰ যে গোটেই বুকুখনেই তুমি। ৰাধা: আৰু সেই বুকুৰ চহৰৰ সম্ৰাজ্ঞী ৰুক্মিণী? কৃষ্ণ: নিয়মৰ বাধা জানো মানি চলে ৰাধাই? ৰাধা: এলাগী যমুনা তীৰত নিয়মৰ কথা নাই, দ্বাৰকা হস্তিনাপুৰতহে নিয়মে ঢুকি পায়। কৃষ্ণ: সেই দ্বাৰকাৰ পৰা আজৰি হৈয়েইতো তোমাৰ বাবে আহোঁ। ৰাধা: পাৰ্থক্য তাতেই কানাই, তুমি আজৰি হৈ মোৰ বাবে আহা আৰু মই তুমি আহিবা বুলিয়েই নিজক আজৰি কৰি থওঁ। তুমি প্ৰেম বুলি ক'লেও এয়া প্ৰকৃততে একপক্ষীয়তা। কৃষ্ণ: ইমান সহজে ক'ব পাৰিলা এয়া একপক্ষীয়তা? ৰুক্মিণীৰ আদৰ, অষ্টপত্নীৰ শৰীৰৰ পৰশ পায়ো মাজনিশা মৰা চিঞৰত ৰাধা, বিলাসী দ্বাৰকাৰ বাসভৱনতো গৰুৰ হেম্বেলনি, নুপুৰৰ ৰুণজুণ শুনিবলৈ ব্যাকুল হোৱা মনত ৰাধা, কুৰুবংশ যদুবংশৰ দায়িত্ব শিৰ তুলিব নোৱাৰা ব্যস্ততাৰ মাজতো চকুৰ কোণত সেমিকি উঠা টোপালটোত ৰাধা, তাৰ পাছতো নাম দিয়া একপক্ষীয়তা। ৰাধা: ইমান কষ্টত জীয়াইছা কানাই? কৃষ্ণ: বিচ্ছেদৰ জুয়ে মোকো জ্বলায়, কিন্তু কি কৰিম কোৱা, মোৰ অভিযোগৰতো কোনো ঠিকনাই নাই। কৃষ্ণৰতো দুখ লাগিব নোৱাৰে, কৃষ্ণইতো কান্দিব নোৱাৰে, কিন্তু এই কৃষ্ণৰো এখন বুকু আছে ৰাধা। বিচ্ছেদক পাহৰাব পৰা ব্যস্ততা আজিলৈ কৃষ্ণই যে পোৱাই নাই। ৰাধা: সকলোৰে ইচ্ছা পূৰণ কৰি কিয় আধৰুৱা তুমি কানাই, কিয় নিজৰ প্ৰিয়বোৰৰ কাষত থকাৰ অধিকাৰ নাই? কৃষ্ণ: জোনৰ পোহৰে পৃথিৱীক পোহৰাই, কিন্তু জোনৰ পিছফাল পোহৰ কৰিব পৰা শক্তি জোনৰ নিজৰো নাই। ৰাধা: তেন্তে কি আমাৰ মিলন কেতিয়াও নাই? কৃষ্ণ: কোনে কয় নাই, কাষত নাথাকিলেও তুমি মোৰ লগত সদায়, মই যদি দিন তুমি নিশা, বেলেগে থাকিলেও আমাক মিলাই ৰাখিব প্ৰতিটো শাৰদী সন্ধিয়াই।